আজি হল আন্তৰ্জাতিক নাৰী দিৱস আৰু আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই এগৰাকী মহিলাই বিশেষ চৰ্চিত হৈ পৰিছে চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ পানবাৰী ভাতপাৰা গাঁৱৰ বাৰদৈ বসুমতাৰী নামৰ মহিলাগৰাকী আৰু এই মহিলাগৰাকীয়ে নিজেই এখন পাৱাৰ ট্ৰেক্টৰ চলাই নিজৰ খেতিৰ উপৰিও আনৰ ভূমি চহাই নিজৰ পৰিয়ালক পোহপাল দিয়াৰ উপৰিও আৰু কেইবাজনো লোকক তেওঁ এই খেতিৰ জৰিয়তে নিজৰ সংস্থাপনৰ বাট মুকলি কৰি দেখুৱাইছে আৰু এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই এই মহিলাগৰাকী বিশেষ এক চৰ্চিত হৈ পৰিছে আৰু মই যেহেতু এই মুহূৰ্তত উপস্থিত আছোঁ চিৰাং জিলা বিজনী বিধানসভা সমষ্টিৰ পানবাৰী ভাতপাৰা গাঁওখনত আৰু ভাতপাৰা গাঁৱৰ বাৰদৈ বসুমতাৰী নামৰ মহিলাগৰাকী এনে নিজেই নিজৰ খেতি চহোৱাৰ বাবে পাৱাৰ ট্ৰেক্টৰ চলাই হাল বোৱা পৰিলক্ষিত হয় আৰু এই হাল বোৱাই এইখিনি তেওঁ নিজে প্ৰায় 12 বিঘাৰো অধিক বিভিন্ন খেতি কৰা পৰিলক্ষিত হয় বিভিন্ন কল খেতি নেমু আদিকে কৰি বিভিন্ন খেতি কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ উপৰিও আৰু কেইবাজনো শ্ৰমিক তেওঁ নিজে ৰাখি তেওঁৰ খেতি পথাৰ চোৱাৰ কাৰণে আৰু কেইবাজনো লোকক ইতিমধ্যে সংস্থাপনৰ এটা বাট দেখুৱাইছে পুৰুষে নোৱাৰা কিছুমান কামে এই মহিলাগৰাকী কৰি দেখাইছে যেহেতু এই মহিলাগৰাকীৰ 7 বছৰ পূৰ্বে দেউতা ঢুকুৱাইছিল আৰু দেউতা ঢুকুৱাৰ পিছত তেওঁৰ মাক যি ভৰণ পোষণৰ দায়িত্ব সম্পূৰ্ণ বহন কৰিব লগা হৈছে আৰু মই যেহেতু আজি এই পৰিয়ালটোৰ কাষত উপস্থিত আছোঁ আৰু এই মহিলাগৰাকীৰ যি দৃশ্য মোৰ সহযোগী সতীৰ্থ কেমেৰাৰ পিছত সেই পৰিৱেশ দেখুৱাইছে আৰু এনেদৰে মহিলাগৰাকী বাৰদৈ বসুমতাৰীয়ে নিজে পাৱাৰ ট্ৰেক্টৰ ষ্টাৰ্ট কৰি তেওঁ নিজৰ খেতি পথাৰৰ উপৰিও নিজৰ খেতি পথাৰ হাল দিয়াৰ পিছত আৰু আনজনৰ হাল বোৱাই তেওঁ যিখিনি পইচা উপাৰ্জন কৰে আৰু সেই পইচাৰে নিজৰ পৰিয়াল পোহপাল দিয়ে আৰু তাৰ উপৰি নিজে প্ৰায় 10 বিঘাৰো অধিক বিভিন্ন কল খেতি আদিকে কৰি বিভিন্ন খেতি কৰিছে আৰু এই খেতিৰ জৰিয়তে তেওঁ নিজৰ জীৱন অতিবাহিত কৰিছে মই পৰে তেওঁৰ সৈতে কথা পাতিম যেহেতু বাৰদৈ বসুমতাৰী গৃহত মই উপস্থিত আছোঁ আৰু যেহেতু হয় বাইদেউ যেহেতু আন্তৰ্জাতিক নাৰী দিৱস আৰু এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই আপুনি কি ক'ব মই তো আৰু কি ক'ম আৰু আজি আপুনি কিমান বিঘা খেতি কৰিছে মই 11.5 বিঘা মান আছে আমাৰ ঘৰত ট্ৰেক্টৰ চলাই ট্ৰেক্টৰ চলাই নিজৰো হাল বয় আনৰো বয় কিমান পইচা উপাৰ্জন কৰে এনেতো বছৰৰ বেছি আন্দাজ লোৱা নাই খেতিটো ভাল হ'লে ভাল হয় কিমান বিঘা খেতি কৰিছে খেতিটো 11 বিঘা মান 11 বিঘা কি খেতি কৰিছে এতিয়া কল আছে 4 বিঘা আৰু লেচৰি ভিন্দি আৰু এই জ্বালা আছে বেঙেনা আছে আৰু কুচু ঘৰত কোনে আছে মা আৰু মই থাকে ইয়াতে এই আজি এই নাৰী দিৱস বহু কাম এই পুৰুষসকলে কৰিব নোৱাৰে সেই কামখিনি আপুনি যে কৰি আছে কেতিয়াবা নিজক দুৰ্বল অনুভৱ হয়নে নাই যে এই কামখিনি আজি মই মহিলা হৈ কৰিব লগা হৈছে পথাৰত যাব লগা হৈছে কেতিয়াবা অসুবিধাৰ সন্মুখীন হয় নাই বুজি পোৱা নাই কেতিয়াবা অসুবিধা হয় নেকি এইখিনি কাম কৰাতে আপোনাৰ একোতো অসুবিধা নাপায় আচ্ছা বজাৰলৈকে বিক্ৰী কৰা সেইসমূহ শাক পাচলি হওক বা যিসমূহ কল খেতি কৰিছে বজাৰত অনা নিয়াৰ ক্ষেত্ৰত কিবা বজাৰৰ আমি লৈ যায় এই গাড়ী দি কিবা বেপাৰী লৈ বজাৰৰ পৰা এই আৰু বছৰত কিমান টকা এই খেতি পথাৰৰ পৰা আপোনাৰ আৰ্নিং হয় এনেতো চব্জি 50 মান হয় হাতী আহে নাই এইখিনি অঞ্চল যেহেতু ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল হাতীটো আহি থাকে কেতিয়াবা আহিলে হাতীটো নষ্ট হৈ যোৱাৰ পিছত লছ হয় বহুত লছ হয় চৰকাৰ কি আহ্বান জনাব চৰকাৰ পাৰিলে অলপ সহায় কৰিলে হয় আমাক এই হাতীৰ কাৰণে বিৰাট অসুবিধা হৈছে এইটোৱে আচ্ছা ঘৰত কোনে আছে ঘৰত ইয়াতে মা আৰু মই থাকে আৰু পুৰণা গাঁৱত দাদা আৰু বৌ থাকে যেহেতু দেউতাক কিমান দিন আগতে ঢুকোৱাৰ পিছত তোমাৰ মাৰ যিখিনি ভৰণ পোষণৰ দায়িত্ব সম্পূৰ্ণ নিশ্চয় তুমিয়ে বহন কৰিব লগা হৈছে মই কৰিছে 8 বছৰ হয় মোৰ দেউতা মৰাটো 7 বছৰ হৈছে তাৰ পিছৰ পৰা গোটেইখিনি পৰিয়ালৰ সম্পূৰ্ণ তুমি চৰকাৰক কি আহ্বান জনাব যেহেতু মহিলাসকল বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি আহিছে পুৰুষৰ সমান্তৰালভাৱে কি ক'ব এই ক্ষেত্ৰত চৰকাৰ
আৰু কি ক'ম চৰকাৰৰ কি ক'ব লাগিব এনেকুৱা এই ৰ'দৰ মাজত কেতিয়াবা মানে বেয়া লাগে না নাই নিজৰ মনত যে যি কামখিনি ল'ৰা মানুহে কৰিব লাগিছিলে সেইখিনি কাম মই কৰি আছোঁ কেতিয়াবা ইতস্ততা অনুভৱ হয় না নাই হয় যে এইটোতো আৰু কি ক'ব লাগে আৰু আমি কষ্ট কৰি খাব লাগিব আৰু বিভিন্ন ক্ষেত্ৰত নিয়োজিত হয় কিন্তু এনেধৰণৰ ভাল খেতি পথাৰ থাকে আন মহিলাসকলক কি ক'ব মুখৰ সমান্তৰালভাৱে আগবাঢ়ি আহিছে এই ক্ষেত্ৰত আন মহিলাসকলক কি আহ্বান জনাব চব মহিলাগিলাই নিচিনা কাম কৰিলে ভাল হ'ব অলপ কিবা হ'ব উন্নতি হ'ব কিছুমান গিলা নকৰে না লাজ কৰে আমি আৰু 4 বছৰ হৈছে খেতি কৰাটো চব্জি খেতি কৰাটো এইটো কলটো এইবাৰ পৰা কৰিছে আৰু কেনেকৈ এই খেতি কৰা মানসিকতাটো মন কেনেকৈ মিলিলে খেতি কৰা আৰম্ভণিটো কেনেকৈ আৰম্ভ কৰিলে মই বেলেগত চাই কৰিছে আৰু আগত শুৰুতে ইয়াৰ পৰা কৰি কামটো কৰি বহুত ভাল লাগছে আৰু এইটো খেতি কৰিলে বহুত ভাল লাগে এই নিচিনা ভাবিছোঁ আৰু মই খেতি বাৰীত সোমাইলেতো মনটো বহুত ভাল লাগে কেতিয়াবা বজাৰত সেইবোৰ শাক পাচলি লৈ যায় যদি উচিত মূল্য নাপায় তেতিয়া বেয়া লাগে বহুত বেয়া লাগে চব্জিগিলা আৰু বেয়া হয় ক'ত ৰাখিও থৈও বেচা নাযায় দিনতে বিক্ৰী কৰিব লাগে এতিয়া আপোনাক মই সুধিব বিচাৰিছোঁ যিহেতু বহু ক্ষেত্ৰত নাৰীসকল নিস্বীকৃত নিৰ্যাতিত হৈ থাকে তেনে স্থলত আপুনি সেইসকল মহিলাক কি ক'ব মই আৰু কি আহ্বান জনাব মই বুজি পোৱা নাই এই টাউনো কৰিলে ভাল হ'ব সকলো খেতি কাম কৰিলে ভাল হ'ব চবকে পালন ঘৰৰ পৰা এই খেতিসকল কৰাৰ সময়ত কেতিয়াবা চৰকাৰী কিবা সাহায্য পায় নে নাই পোৱা নাই নাপায় আজি সংবাদ মাধ্যমৰ জৰিয়তে আপুনি চৰকাৰক কি বিচাৰে চৰকাৰৰ পৰা মই কিবা পাইছে এটা ট্ৰেক্টৰ পাইছে এই যে হেণ্ড ট্ৰেক্টৰ কি কয় এইটো সৰু পাইছে আৰু কিমান কিনিছে এইটো 1,15,000 কিনিছে তাৰপিছত মানুহৰো হাল মাৰে মানুহ মাতিলে যাব লগা হয় মাতিলে যাব লগা হয় 350 পাই বিয়া হয় এনেদৰে বাৰদৈ বসুমতাৰীয়ে নিজৰ খেতিৰ উপৰিও আনৰ খেতি হাল বাই নিজৰ পৰিয়াল পোহপাল দিয়া পৰিলক্ষিত হয় আৰু তেওঁ যেহেতু এই জীৱন গাথা তেওঁৰ দেউতা 7 বছৰ পূৰ্বে ঢুকোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ সমগ্ৰ যি ভৰণ পোষণৰ দায়িত্ব বাৰদৈ বসুমতাৰীয়ে ল'ব লগা হৈছিল আৰু তেওঁ পিছৰ পৰ্যায়ত আনৰ খেতি চাই নিজে খেতি কৰাৰ যি মন মেলিলে আৰু 5 বছৰ পূৰ্বে তেওঁ খেতি আৰম্ভ কৰিছিল আৰু তাৰ পিছৰে পৰ্যায় প্ৰতি বছৰে এনেদৰে খেতি কৰি বিভিন্ন পাচলি কল খেতি আদি কৰি বিভিন্ন খেতি কৰি তেওঁ বছৰীয়া প্ৰায় 50,000 পৰা 60,000 টকা এটা উপাৰ্জন কৰি তেওঁ পৰিয়াল পোহপাল দিছে আৰু আন 10জনৰ কাৰণে এই মহিলাগৰাকী আদৰ্শ হৈ পৰিছে চিৰাং জিলা বিজনী পানবাৰীৰ বাৰদৈ বসুমতাৰীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত